ক্লাছ 7-ৰ অধ্যায় 4 অনুশীলনী 4 তলৰ বীজগণিতীয় ৰাশিবোৰৰ যোগফল উলিওৱা। a twice a minus 3b minus c আৰু minus a plus 5b minus 2c নম্বৰৰ সমাধান কৰোৱা। 1 এর সমাধান প্ৰথম ৰাশিটো লিখি ল'বা, তাৰপিছত দ্বিতীয় ৰাশিটো কি আছে minus a plus 5b minus 2c কি কৰিব লাগিব যোগ কৰিব লাগিব, যোগফল উলিয়াব লাগিব, গতিকে যোগ চিন দিবা। তাৰপিছত এইবাৰ তোমালোকে কি কৰিবা ব্ৰেকেট, যিটো ব্ৰেকেট আছে ব্ৰেকেটটো উঠাই দিবা। ইয়াত ব্ৰেকেটৰ আগত প্লাছ আছে, মাইনাছ এ প্লাছ এ পূৰণ হ'ব চিন দুটা, মাইনাছ এ প্লাছ এ বা প্লাছ এ মাইনাছ এ প্লাছ এ হয়, তোমালোকে আগত পাই আহিছা। কো মাইনাছ এ প্লাছ এ মাইনাছ। সেকেন্ড স্টেপত ব্ৰেকেটটো উঠাই দিয়া হ'ল আৰু থাৰ্ড স্টেপত সদৃশ লাইক টাৰ্মবিলাক একেলগে ওচৰা ওচৰিকৈ লিখা। 2a এ থকা পদ কেইটা আছে চোৱা, এটা আছে, এ থকা পদটো এৰ ওচৰলৈ লৈ আনিবা। মাইনাছ এ, গতিকে মাইনাছ এ পদটো এৰ ওচৰলৈ টুৱাইছে, অৰ্থাৎ এ থকা পদৰ ওচৰলৈ সদৃশ পদ দুটা ওচৰত লিখা হ'ল। তাৰপিছত মাইনাছ 3b লিখিলা, বি থকা পদটো চোৱা, এয়া বি থকা পদ, প্লাছ আছে প্লাছ দিবা, তাৰপিছত 5b লিখিবা। তাৰপিছত চি মাইনাছ চিৰ মাইনাছ 2c সদৃশ পদবিলাক ওচৰা ওচৰিকৈ লিখা হ'ল। এতিয়া তোমালোকে এই সদৃশ পদ দুটাৰ পৰা কিমান পাবা সেইটো লিখিবা। এর আগত 1 এটা আছে, 1 থাকিলে সাধাৰণতে লিখা নহয়, যে 2ৰ পৰা 1 বিয়োগ হ'ব, 2ৰ পৰা 1 বিয়োগ হ'লে 1 হ'ল, তো 1 হ'ল, 1টো সাধাৰণতে লিখা নহয়, গতিকে অনলি কেৱল এ এটা লিখি দিবা। আৰু যদি তোমালোকে এনেধৰণৰ কৰি চাব পাৰা ছাইডত, বোলে প্লাছ 2a মাইনাছ 1a, 2ৰ পৰা 1 গ'ল 1 আৰু এ হ'ল, 1a means এ লিখিবা। তাৰপিছত ইয়াত চোৱা মাইনাছ 3b প্লাছ 5b, বেলেগ বেলেগ 3ৰ চিনডাল মাইনাছ 5ৰ চিনডাল প্লাছ, বেলেগ বেলেগ চিন থাকিলে ডাঙৰটোৰ পৰা সৰুটো বিগ কৰিবা। ডাঙৰটোৰ পৰা সৰুটো বিগ কৰিলে কিমান পাবা, 5ৰ পৰা 3 গ'ল 2, আৰু ডাঙৰ সংখ্যা চিনডাল বহিব 5ৰ চিন, 5টো ডাঙৰ, 5ৰ চিন প্লাছ, তো প্লাছ বহিব। বি আছে, ইয়াত বি লিখিবা বৰ্ণ সংখ্যা। ইয়াৰ কামটো হ'ল এতিয়া চিত দুইটাই মাইনাছ আছে, মাইনাছ একে চিন থাকিলে একে চিন থকা পদ দুটা যোগ কৰিলে কি হ'ব, সেই চিনডালে বহিব আৰু সংখ্যা কেইটা যোগ হ'ব। ইয়াত 1 আছে, 1 প্লাছ 2 সংখ্যা কেইটা যোগ হ'ব, 1 আৰু 2 যোগ হ'লে 3 হ'ল, 3c। এয়া হৈছে 1 নম্বৰৰ সমাধান। আৰু যদি তোমালোকক ইয়াত কিবা পাজল লাগে, তেতিয়াহ'লে তোমালোকে ছাইডত এনেকে এটা এটা সদৃশ পদৰ কাৰণে কৰিব পাৰিবা। একে চিন থাকিলে একে চিনডাল হ'ব যোগ কৰাৰ ক্ষেত্ৰত, আৰু সংখ্যাটো যোগ হ'ব 2 1 3c। এই ধৰণে ছাইডত কৰি পেলাই আনচাৰটো লিখিব পাৰিবা। এয়া হৈছে 1 এৰ সমাধান। এতিয়া 1b কুৱেশ্যনটো কি আছে চোৱা, 1bৰ কুৱেশ্যনটো আছে x প্লাছ y প্লাছ z। এইটো হৈছে প্ৰথম যিটো ৰাশি, সেইটো ৰাশিটো আছে বীজগণিত x প্লাছ y প্লাছ z। দ্বিতীয় ৰাশিটো আছে টুৱাইছ x মাইনাছ y প্লাছ 3z। দ্বিতীয় ৰাশি, প্ৰথম ৰাশি দ্বিতীয় ৰাশিৰ লগত কি কৰিবলৈ দিছে, আমাক যোগ কৰিবলৈ দিছে, তো যোগ চিন দিবা। তাৰপিছত ব্ৰেকেট চিনডাল উঠাই দিবা। ব্ৰেকেট চিনডাল উঠাই দিলে ইয়াত প্লাছ আছে, প্লাছ থাকিলে ব্ৰেকেটৰ ভিতৰৰ চিন সলনি নহয়, এইটো কথা মনত ৰাখিবা। মাইনাছ থাকিলে চেঞ্জ হয়, গতিকে একেই হ'ব, যি আছে ভিতৰত ৰাশিটো যেনেধৰণে আছে সেনেধৰণে হ'ব। সদৃশ পদবিলাক একেলগে লিখিবা। x টুৱাইছ x প্লাছ y থকা পদ মাইনাছ y আছে, মাইনাছ y, z
প্লাছ জেড প্লাছ 3z এই দুটাৰ পৰা 1 আছে ইয়াত 2 আছে যোগ কৰিব লাগিব 1 2 3 3x তাৰপিছত ইয়াত 1 আছে আৰু ইয়াত 1 আছে 1ৰ পৰা 1 বিয়োগ হলে কিমান হ'ব 0 গতিকে এই পাৰ্টটো 0 হৈ গৈছে 0 হোৱা বাবে এই পাৰ্টটো নিলিখিলেও হয় 0 হ'ল গতিকে পিছৰ পাৰ্টটো লিখিবা z প্লাছ 3z 3z আছে ইয়াত z ৰ আগত 1 আছে 1 প্লাছ 3 4 4z ইয়াত y ৰ মানটো চোৱা প্লাছ y মাইনাছ y কি হ'ব ইয়াত 1 আছে 1ৰ পৰা 1 গ'ল 0 0 ইনটু y হলে ইয়াৰ মানটো 0ই হ'ব গতিকে 0 হল মানটো 0 হোৱা গতিকে লিখা নাই এইটো হৈছে 1b ৰ সমাধান c নম্বৰটো -30a + 20b + 10c আৰু 45a - 15b + 25c ৰ সমাধানটো চোৱা প্ৰথমতে ব্ৰেকেটটো উঠাই ল'বা -30a + 20b + 10c যোগ কৰিব দিছে গতিকে প্লাছ চিন থাকিব ব্ৰেকেট দুটাৰ মাজত প্লাছ 45a লিখিবা -15b + 25c এতিয়া সদৃক পদ কেইটা সদৃক পদ 30a -30a এ থকা পদ এয়া 45a আছে ইয়াৰ ওচৰলৈ লৈ আনিবা তাৰপিছত 20b লিখিবা 20b b থকা পদ 15b c থকা পদটো লিখিবা 10c + 25c এতিয়া এই দুটা সদৃক পদৰ পৰা কিমান পাবা চোৱা ইয়াত মাইনাছ আছে ইয়াত প্লাছ আছে গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে 15a ডাঙৰ সংখ্যাৰ চিন প্লাছ প্লাছ বহিব তাৰপিছত ইয়াতো বেলেগ বেলেগ চিন আছে বিপৰীত চিন আছে ইয়াত প্লাছ ইয়াত মাইনাছ গতিকে বিয়োগ কৰিবা 20 ৰ পৰা 15 গ'লে কিমান পাবা 5 ডাঙৰ সংখ্যাৰ আগত প্লাছ আছে প্লাছ বহাব তাৰপিছত ইয়াত প্লাছ প্লাছ আছে প্লাছে বহিব 10 + 25 হলে কিমান হ'ব 35c এয়া হৈছে 1c ৰ সমাধান কোৱেশ্চন নম্বৰ ডি 12x - 9y + 15z আৰু -8x + 11y - 7z ইয়াৰ সমাধানটো তোমালোকে এনেধৰণে কৰিবা প্ৰথমতে ব্ৰেকেট দি মাজত যোগ চিনটো দিবা প্ৰথম ৰাশি যোগ দ্বিতীয় ৰাশি তাৰপিছত ব্ৰেকেট দুইটা ৰাশিৰে ব্ৰেকেটটো উঠাই দিবা ব্ৰেকেটৰ আগত প্লাছ থাকিলে প্ৰতিটো পদৰ চিন সলনি নহয় একেই থাকিব 8x ৰ মাইনাছ আছে মাইনাছ থাকিব প্লাছ প্লাছ থাকিব 7z ৰ চিন মাইনাছ আছে মাইনাছ থাকিব এতিয়া সদৃক পদ 12x ৰ সদৃক পদ কোনটো হ'ব -8x টো ইয়াৰ ওচৰলৈ লৈ আনিবা তাৰপিছত -9y এটাই আছিলে গতিকে এই এটা পদটো ইয়াৰ ওচৰলৈ লৈ -9y ৰ সদৃক পদ y থকা এইটো আছে +11y তাৰপিছত কিমান আছে চোৱা 15z আৰু z থকা পদ এয়া এটা আছে লিখি দিবা এতিয়া এই সদৃক দুটা পদৰ মাজত কিমান পাবা ইয়াত +12 - 8 প্লাছ আছে ইয়াত মাইনাছ আছে গতিকে বিয়োগ হ'ব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হ'লে কিমান পাবা 4 12 8 গ'লে 4 4x ইয়াত মাইনাছ আছে ইয়াত প্লাছ আছে গতিকে ইয়াতটো কি কৰিবা বিয়োগ কৰিবা 11 ৰ পৰা 9 গ'লে 2 নাম্বাৰ লেটাৰ নাম্বাৰটো y লিখিলা এতিয়া ডাঙৰ সংখ্যা কোনটো 11ৰ চিনডাল বহাব ইয়াত আছে 15z + 15z - 7 প্লাছ আছে মাইনাছ আছে গতিকে ইয়াত বিয়োগ হ'ব 15 ৰ পৰা 7 7 গ'লে কিমান হ'ব 8z ডাঙৰ সংখ্যাৰ আগত কি চিন আছে প্লাছ প্লাছ বহাব এয়া হৈছে 1d ৰ সমাধান
ঠিক একেধৰণে ইৰ সমাধানটো কৰোঁ আহা ইৰ যিটো প্ৰথম ৰাশি সেয়া প্ৰথম ৰাশিটো আৰু ইয়াত দ্বিতীয় ৰাশিটো যোগ কৰিব লাগে প্ৰথমতে তোমালোকে ব্ৰেকেটটো উঠাই দিবা যোগ কৰিব কৈছে এবাৰ যোগ দেখাবৰ কাৰণে ব্ৰেকেটটো দিয়া হ'ল আৰু তাৰপিছত ব্ৰেকেটটো উঠাই দিবা প্লাস চিন যদি থাকে ব্ৰেকেটৰ আগত তেতিয়া ব্ৰেকেটৰ ভিতৰত যি চিন থাকে সেম চিনে বহে 25m m থকা পদ সদৃশ পদ এয়া সদৃশ পদটো এমৰ ওচৰত এমৰ সদৃশ পদ কেইটা লিখি লোৱা হ'ল তাৰপিছত 18n এৰ সদৃশ পদ কেইটা এটা আছে এটো ইয়াৰ ওচৰত লিখি লবা তাৰপিছত মাইনাস 10p আৰু প্লাস 5p আছে এটো pৰ ওচৰত লিখি লবা তাৰপিছত এতিয়া সদৃশ পদ দুটাৰ মাজৰ পৰা কিমান পাবা 25 প্লাস 25 মাইনাস 15 প্লাস মাইনাস বিগ কৰিবা 25 ৰ পৰা 15 গ'ল 10 10m ইয়াত প্লাস 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 থাকিলে প্লাসে হ'ব আৰু সংখ্যা দুটা যোগ হ'ব 18 ৰ লগত 22 যোগ কৰিবা 8 2 10 শূন্য 3 1 4 40n ইয়াৰ প্ৰথম যিটো পদ আছে ইয়াৰ চিনটো -10 আৰু ইয়াত +5 পি থকা দুটা পদৰ এটা মাইনাস এটা প্লাস বিপৰীত বেলেগ বেলেগ চিন আছে গতিকে ডাঙৰটোৰ পৰা সৰুটো বিগ হলে 5 হ'ব আৰু লেটাৰ নাম্বাৰ পি আছে ডাঙৰ সংখ্যাটো কোনটো 10 ৰ আগত মাইনাস গতিকে মাইনাস এয়া হৈছে ইৰ সমাধান 10m 40n -5p f নম্বৰটো চোৱা 10p plus 6q plus 10p plus 4q f ৰ সমাধান যোগ কৰিবা পদ দুটা 15p plus 6q নেক্সট স্টেপত ব্ৰেকেট উঠাই দিবা প্লাস আছে প্লাস থাকিলে ব্ৰেকেটৰ ভিতৰত যি চিন আছে একে বহিব সেম চিনে বহিব বহুৱা হ'ল সেম -10p -10p +4q +4q এতিয়া সদৃশ পদ p থকা পদ p ৰ ওচৰলৈ লৈ আনা -10p টো লৈ আনা 10p 15p -10p +6q লিখিলা 6q লিখাৰ পাছত কি আছে 4q +4q এতিয়া এই দুটাৰ পৰা কিমান পাবা 15 + 15 -10 +15 ++ বিগ হ'ব 15 পৰা 10 গ'ল 5 5p হ'ল আৰু ইয়াত প্লাস প্লাস দুইটা সংখ্যা যোগ হ'ব 10q এয়া হৈছে f নম্বৰৰ সমাধান কোৱেশ্চন নম্বৰ 2 তোমালোকে কি কৰিবা প্ৰথম বীজগণিতীয় ৰাশিটোৰ পৰা দ্বিতীয় বীজগণিতীয় ৰাশিটো বিয়োগ কৰিবা সো আহা আমি এই সমস্যা কেইটা সমাধান কৰো প্ৰথম সমস্যাটো কি দিয়া আছে চোৱা 6x - 7y এটো প্ৰথম বীজগণিতীয় ৰাশিটো হয় আৰু দ্বিতীয় বীজগণিতীয় ৰাশিটো আছে -11x + 2y এটা প্ৰথম বীজগণিতীয় ৰাশিটোৰ পৰা দ্বিতীয় বীজগণিতীয় ৰাশিটো বিয়োগ কৰো আহা প্ৰথম বীজগণিতীয় ৰাশিটো লিখা হ'ল আৰু ইয়াত দ্বিতীয় বীজগণিতীয় ৰাশিটো লিখা হ'ল হয়নে তে প্ৰথমটোৰ পৰা দ্বিতীয় বীজগণিতীয় ৰাশিটো কি কৰিবলৈ দিছে বিয়োগ গতিকে ইয়াত বিয়োগ চিন দিবা এতিয়া ব্ৰেকেট কেইটা নেক্সট স্টেপত ব্ৰেকেট কেইটা উঠাবা -7y এতিয়া দ্বিতীয় যিটো বীজগণিতীয় ৰাশি আছে সেই ৰাশিটোৰ আগত কি চিন বিয়োগ চিন আছে বিয়োগ কৰিবলৈ দিছে সেইভাবে এটো বিয়োগ চিন আছে আৰু ব্ৰেকেটৰ আগত বিয়োগ চিন থাকিলে পদ কেইটাৰ চিন সলনি হয় তোমালোকে সাৱধানেৰে চিন অৰ্থাৎ শুদ্ধ চিনৰ সৈতে পদ কেইটা লিখিবা ইয়াত সব মাইনাস আছে আৰু ইয়াত মাইনাস এই মাইনাস মাইনাস পূৰণ হ'ব মাইনাস মাইনাস পূৰণ হলে কি চিন হ'ব প্লাস হ'ব প্লাস দিব মাইনাস মাইনাস পূৰণ হল মাইনাস মাইনাস পূৰণ হৈ কি চিন হল প্লাস হ'ব 11 ইয়াত একো নাই মানে 1 এটা আছে 1 * 11 11x লিখিলা নেক্সট 2y ৰ চিনটো কি আছে সব প্লাস
প্লাছক মাইনাছৰ লগত পূৰণ কৰিলে বা মাইনাছক প্লাছৰ লগত পূৰণ কৰিলে কি হ'ব মাইনাছে প্লাছে বা প্লাছে মাইনাছে মাইনাছ 1 2 গুণ 2 এনেধৰণে ব্ৰেকেটটো উঠাবা আৰু ইয়াকে আমি চমুকৈ কেনেধৰণে মনত ৰাখোঁ যদি ব্ৰেকেটৰ আগত মাইনাছ থাকে তেন্তে পদবিলাকৰ চিন সলনি হয় ইয়াৰ মাইনাছ আছে প্লাছ হ'ব ইয়াৰ প্লাছ আছে মাইনাছ হ'ব এই ধৰণে মনত ৰাখোঁ তাৰপিছত এতিয়া সদৃশ লাইক টাৰ্মবিলাক একেটা ঠাইত ওচৰা ওচৰিকৈ লিখিবা 6x x থকা পদ কেইটা আছে এটা আছে সেই পদটো 6xৰ ওচৰলৈ লৈ আনিবা তাৰপিছত -7y 7y লিখিবা তাৰপিছত কি আছে 2y লিখিলা এতিয়া সদৃশ পদ কেইটা এয়া x থকা পদ দুটা y থকা পদ দুটা এতিয়া এই সদৃশ পদৰ মাজত আমি যোগ বিয়োগ কৰিব পাৰোঁ হয়নে এতিয়া 6x আৰু 11x চিন দুইটা সংখ্যাৰে প্লাছ আছে দুইটা পদৰে প্লাছ আছে গতিকে যোগ হ'ব 11 6 বা 6 11 কিমান হ'ব 17 লিখিবা 17x আৰু ইয়াত চোৱা -7 প্ৰথম পদটোৰ চিন মাইনাছ দ্বিতীয় পদটোৰ চিন -2 একে চিন আছে একে চিন থাকিলে সেই চিনডালে বহিব যোগ কৰাৰ ক্ষেত্ৰত আৰু সংখ্যা দুটা কি হ'ব যোগ হ'ব এইটো আমি কি কৰিছোঁ যোগ কৰিছোঁ যোগ কৰাৰ ক্ষেত্ৰত একে চিনে বহিব আৰু সংখ্যা কেইটা যোগ হ'ব গতিকে 9y এইটো হৈছে ইয়াৰ সমাধান আৰু 2 নম্বৰ কুৱেশ্যনটো কি আছে -10p + 12q এইটো হৈছে প্ৰথম পদ এইটো হৈছে প্ৰথম ৰাশি আৰু দ্বিতীয় ৰাশিটো কি দিয়া আছে 15p + 6q এইটো হৈছে দ্বিতীয় ৰাশি দিয়া আছে কি কৰিবলৈ দিছে বিয়োগ সো ইয়াত বিয়োগ চিন ডাল দিবা নেক্সট ব্ৰেকেট উঠাবা -10p লিখিবা +12q তাৰপিছত ব্ৰেকেটৰ আগত মাইনাছ আছে আমি চমুকৈ মাইনাছ থাকিলে কি কৰোঁ চিনটো সলনি কৰি দিওঁ 15pৰ চিন একো নাই মানে কি চিন আছে প্লাছ আছে তো প্লাছটো মাইনাছ হৈ যাব আৰু ইয়াতো প্লাছ আছে এইটো প্লাছো মাইনাছ হৈ যাব ব্ৰেকেটৰ আগত যেহেতু মাইনাছ আছে ব্ৰেকেটটো উঠিলে ব্ৰেকেটৰ ভিতৰৰ চিনসমূহ সলনি হৈ যায় সলনি কৰা হ'ল -10p p থকা পদ কেইটা আছে এটা আছে সেই পদটো pৰ ওচৰলৈ লৈ আনিবা তাৰপিছত +12q লিখিবা আৰু q থকা পদ আছে 6q এতিয়া সদৃশ পদৰ মাজত যোগ বিয়োগ কৰিব পাৰিবা একে চিন আছে একে চিনৰ যোগ কৰিলে যোগ যদি কৰা তেতিয়া সেই চিনডালে হ'ব আৰু সংখ্যা দুটা যোগ হ'ব 10 আৰু 15 যোগ হ'লে কিমান হ'ব 25 আৰু বেলেগ বেলেগ চিন থাকিলে প্লাছ মাইনাছ বা মাইনাছ প্লাছ থাকিলে বিয়োগ হ'ব যোগৰ ক্ষেত্ৰত বিয়োগ হ'ব আৰু বিয়োগ হ'লে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হ'ব ডাঙৰটো 12 আছে 12ৰ পৰা 6 গ'লে 6q আৰু যিটো সংখ্যা ডাঙৰ 12টো ডাঙৰ হয় ডাঙৰৰ আগত যিটো চিন থাকে সেই চিনডাল বহুৱাবা এইটো হৈছে বি নম্বৰৰ সমাধান যে চি নম্বৰটো প্ৰথম ৰাশিটো আছে 25m + 8n আৰু দ্বিতীয় ৰাশিটো 18m - 7n বিয়োগ কৰিবা বিয়োগ চিন দিবা তাৰপিছত ব্ৰেকেটটো নেক্সট ষ্টেপত ব্ৰেকেটটো উঠাবা এইটো প্ৰথমটো সেম থাকিব দ্বিতীয়টোৰ ব্ৰেকেটটো উঠোতে যেহেতু ব্ৰেকেটৰ আগত মাইনাছ চিন আছে প্ৰতিটো পদৰ চিন সলনি হ'ব প্লাছটো মাইনাছ হ'ব আৰু মাইনাছটো প্লাছ হ'ব তাৰপিছত একে লাইক টাৰ্মবিলাক ওচৰা ওচৰিকৈ লিখিবা m থকা পদ এইটো আছে m তাৰপিছত 8n + 7n এতিয়া চোৱা m থকা পদ দুটা আছে 25mৰ সাইনটো আছে চিনটো আছে প্লাছ আৰু ইয়াৰ মাইনাছ প্লাছ মাইনাছ বা মাইনাছ প্লাছ চিন থাকিলে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰোঁ হয়নে তে 25ৰ পৰা 18 গ'লে কিমান থাকিব 7m ডাঙৰটো
ডাঙৰ সংখ্যাটো 25 হয় 25ৰ প্লাছ চিনডাল বহিব আৰু ইফালে 8n প্লাছ 7n n থকা দুটা পদ আছে দুইটাৰে প্লাছ চিন আছে প্লাছ হ'ব আৰু সংখ্যা দুটা যোগ হ'ব 7 প্লাছ 8 15n এয়া হৈছে সি নম্বৰৰ সমাধান ডি নম্বৰৰ সমাধান প্ৰথম ৰাশিটো বীজগণিত ৰাশিটো দিয়া আছে এইটো হৈছে দ্বিতীয় বীজগণিত ৰাশি এতিয়া প্ৰথমটোৰ পৰা দ্বিতীয় বীজগণিত ৰাশি বিয়োগ কৰিবা এতিয়া প্ৰথম যিটো বীজগণিত ৰাশি এইটো পোনে পোনে লিখি ল'বা তাৰপিছত ইয়াত ব্ৰেকেটটো উঠাবা ব্ৰেকেটৰ আগত মাইনাছ আছে প্ৰতিটো পদৰে চিন সলনি হ'ব এমৰ আগত একো নাই মিন্স প্লাছ আছে মাইনাছ হ'ব ইয়াৰ প্লাছ আছে মাইনাছ হ'ব এতিয়া সদৃশ পদকেইটা ওচৰা ওচৰিকৈ এমৰ ঠাইত এমটো আনা এনৰ ঠাইত 3nৰ ঠাইত মাইনাছ n2 মাইনাছ 5p এতিয়া এই দুটাৰ মাজত যোগ বিয়োগ আমি কৰিব পাৰিম গতিকে যোগ বিয়োগ কৰিলে কিমান হ'ব প্লাছ মাইনাছ বিপৰীত চিন ইয়াত 4 আছে ইয়াত একো নাই মিন্স কিমান আছে 1 আছে 1 থকা 1 থাকিলে সাধাৰণতে লিখা নহয় গতিকে 4ৰ পৰা 1 গ'লে কি লিখিবা 3m এই দুটাৰ পৰা কিমান আমি পালোঁ 3m পালোঁ ইয়াত একে চিন আছে একে চিন মাইনাছ মাইনাছ যদি যোগ কৰা হয় তেতিয়া মাইনাছেই হ'ব আৰু সংখ্যা কেইটা যোগ হ'ব 3ৰ লগত 1 যোগ হ'লে কিমান হ'ব 4 হ'ব ইয়াতো সেম সাইন আছে গতিকে সেম সাইন যোগ কৰিলে সেম সাইনেই হ'ব আৰু সংখ্যা কেইটা যোগ হ'ব হয়নে এয়া হৈছে ডি নম্বৰৰ সমাধান ইটো চোৱা এইটো হৈছে প্ৰথম ৰাশি আৰু এইটো হৈছে দ্বিতীয় বীজগণিত ৰাশি প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিবলৈ সো মাইনাছ চিন দিবা তে প্ৰথম বীজগণিত ৰাশি যেটো আছে এটো পুনে পুনে লিখি লবা তাৰপিছত ইয়াৰ ব্ৰেকেটটো উঠাবলৈ যাওঁতে চিন কেইটা সলনি হ'ব মাইনাছ আছে তো প্লাছ x হ'ব প্লাছ আছে মাইনাছ হ'ব মাইনাছ আছে প্লাছ হ'ব এতিয়া সদৃশ পদ কেইটা ওচৰা ওচৰিকৈ লিখিবা x থকা পদ এই এটা আছে ইয়াক 5x ৰ ওচৰলৈ লৈ আনিলা 6y y থকা পদ এটা আছে y ৰ ওচৰলৈ লৈ আনিলা প্লাস z থকা পদ এটা আছে 2z লিখিলা এতিয়া এইখিনি সিম্পলিফাই কৰিলে কিমান পাবা 5x + x এটো কিমান পাবা 6x তাৰপিছত 6y - 1y ডাঙৰটো পৰা সৰুটো বি হ'ল 5y ইয়াত দুইটাৰে প্লাস চিন আছে গতিকে প্লাস হ'ব 4 + 2 6z এয়া হৈছে ই নম্বৰৰ সমাধান এতিয়া আহা আমি কৰো f নম্বৰ প্ৰথম ৰাশিটো এয়া আৰু দ্বিতীয় ৰাশিটো এইটো প্ৰথম ৰাশিৰ পৰা দ্বিতীয় বীজগণিত ৰাশিটো বিয়োগ কৰিবা বিয়োগ চিন দিবা তাৰ পিছত এতিয়া প্ৰথম ৰাশিটো লিখি লবা ব্ৰেকেট নিদিয়াকৈ ব্ৰেকেটটো উঠাবা তাৰ পিছত দ্বিতীয় ৰাশিত ব্ৰেকেটটো উঠাবলৈ যাওঁতে প্ৰতিটো পদৰ চিন সলনি হ'ব ইয়াৰ প্লাস আছিল প্লাসটো কি হ'ব মাইনাস হ'ব ইয়াৰ প্লাস আছে ইয়াৰ মাইনাস আছে মাইনাসটো প্লাস হ'ব ইয়াৰ মাইনাস আছে মাইনাসটো কি হ'ব প্লাস হ'ব যেটো প্ৰথমত আমি আলোচনা কৰিছিল যে প্লাসে মাইনাস পূৰণ হ'ব প্লাসে মাইনাসে মাইনাস 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 প্লাস মাইনাস মাইনাস প্লাস সেই ধৰণে তাকে আমি সমুকৈ কি কৰো প্ৰতিটো পদৰ চিন সলনি কৰা বুলি প্ৰতিটো পদৰ চিন সলনি কৰি দিম যদিহে ব্ৰেকেটৰ আগত মাইনাস থাকে এতিয়া সদৃশ পদ কেইটা ওচৰা ওচৰিকৈ লিখিবা -2b লিখিলা ওচৰা ওচৰিকৈ লিখিবা -2b প্লাস কিমান আছে 3b -4c প্লাস 8c এতিয়া 9a -6a এই দুটাৰ পৰা কিমান পাম চ 9 পৰা 6 গ'ল 3a বেলেগ বেলেগ চিন আছে বিয়োগ কৰা হ'ল ইয়াতো বেলেগ বেলেগ চিন আছে বিয়োগ কৰিবা 3 পৰা 2 গ'ল 1b টু 1b টু কেনেকৈ লিখিবা এনে ধৰণে লিখিবা b লিখিলে হ'ল b লিখা মানে 1b বুজাব আৰু ডাঙৰ সংখ্যাৰ আগত প্লাস চিন আছে প্লাস চিন বহুৱাবা তো c মাইনাস প্লাস বেলেগ বেলেগ চিন আছে গতিকে বিয়োগ হ'ব 8 পৰা 4 গ'ল 4 লিখিলা বৰ্ণ নাম্বাৰ লেটাৰ নাম্বাৰ আছে c লিখিলা আৰু ডাঙৰটোৰ আগত প্লাস চিন আছে প্লাস বহুৱালা এটো হৈছে 1 নম্বৰৰ সমাধান
নেক্সট 3 নম্বৰত সৰল কৰা বীজগণিতৰ যিটো ৰাশি দিয়া আছে এই ৰাশিটো সৰল কৰিবলৈ দিছে গতিকে সৰল কৰোঁ আহা 3a সমাধান বীজগণিতৰ ৰাশিটো লিখি ল'বা তাৰপিছত সদৃশ পদ 8 এর সদৃশ 2a গতিকে 2a টো 8 এর ওচৰলৈ লৈ আনিবা প্লাস 3b b আছে সদৃশ পদ b লিখিলে এতিয়া এই দুটাৰ মাজত সিম্পলিফাইড কৰিবা সৰল কৰিলে কিমান হ'ব 8a - 2a বেলেগ বেলেগ চিন আছে 8 ৰ প্লাস 2 মাইনাস বেলেগ বেলেগ চিন থাকিলে বিগ হ'ব 8 ৰ পৰা 2 গল 6 6a 6a হ'ব প্লাস 3b plus 1b 3 একে 4 4b এইটো হৈছে 1 ৰ সমাধান b নম্বৰটো চোৱা 12m minus 4n plus 3m plus 9n আছে ইয়াত সদৃশ পদ m থকা পদ ইয়াৰ সদৃশ পদ 3m ওচৰলৈ লৈ আনিলা 4n plus 9n গতিকে 12m plus 3m দুইটাই প্লাস চিন আছে গতিকে সংখ্যা কেইটা কি হ'ব যোগ হ'ব যোগ হলে কিমান হ'ব 15m আৰু ইয়াত বেলেগ বেলেগ চিন আছে বেলেগ বেলেগ চিন থাকিলে বিগ হ'ব ডাঙৰটোৰ পৰা সৰুটো বিগ হলে কিমান হ'ব 9 - 4 5 হ'ব n ডাঙৰ সংখ্যাটোৰ আগত প্লাস চিন আছে সো প্লাস চিন বহুৱাবা এটো হৈছে বিৰ সমাধান সি নম্বৰটো চোৱা সি নম্বৰ 15p p থকা পদ এইটো -7p লিখিবা আকৌ p থকা পদ চোৱা আছে নে আছে প্লাস 3p তাৰপিছত ইফালে q থকা পদ 4q - 2q তে তিনিটা পদ আছে সেই তিনিটা পদৰ পৰা কিমান পাবা 15 - 7p কিমান পাবা 15 ৰ পৰা 7 গল 8p plus 3p plus 4q - 2q এতিয়া 8 plus 3 কিমান হ'ব 11 11p plus 4 - 2 বেলেগ বেলেগ চিন আছে ডাঙৰ সংখ্যাটোৰ আগত প্লাস চিন সো প্লাস চিন বহুৱাবা তাৰপিছত ডাঙৰটোৰ পৰা সৰুটো বিগ হলে 4 - 2 হলে 2q এটো হৈছে সি নম্বৰৰ সমাধান এই তিনিটাক একেবাৰে কৰি ল'ব পাৰিবা 15 আছে -7 plus 3 গতিকে এইটো একেলগে কৰিব পাৰিলে বা প্লাস থকা কেইটা আছে দুটা আছে 15 plus 3 18 হল 18 ৰ পৰা 7 গলে কিমান হ'ব 11 এইটো স্কিপ কৰিব পাৰিবা এই লাইনটো ইয়াৰ পৰা পুনে পুনে এই লাইনটো লিখিব পাৰিবা লিখিম বুলি গলে এই লাইনটোৰ পৰা এই লাইনটো স্কিপ কৰি এই লাইনটো লিখিব পাৰিবা ডাইৰেক্ট আনসাৰ লাইনটো ডি নম্বৰ সমাধান ডি নম্বৰ সমাধানটো চোৱা 4 হোল ইনটু pq plus 2 ব্ৰেকেটটো প্ৰথমতে উঠাই লবা 4টো পূৰণ হৈ আছে দুইটা পদৰ লগত গতিকে 4টো ব্ৰেকেটটো উঠাবলৈ যাওঁতে 4টো দুইটা পদৰ লগত পূৰণ হ'ব 4 5 গুণ 20 20q 4 2 গুণ 8 -3 plus 2 কি প্ৰথমতে ব্ৰেকেটটো উঠাই লবা তাৰপিছত q কেইটা প্ৰথম পদটোত q আছে q থকা পদটো q ৰ ওচৰলৈ লৈ আনিবা plus 8 minus 3 তো 20 plus 20 plus 2 22q 22q হল plus 8 minus 3 তো 8 ৰ পৰা 3 গলে 5 ডি নম্বৰৰ সমাধান নেক্সট ই নম্বৰটো চোৱা x plus y ব্ৰেকেটটো উঠালে প্ৰতিটো পদৰ চিন হলনি হ'ব কাৰণ ব্ৰেকেটৰ আগত মাইনাস আছে প্লাস y টো মাইনাস y হ'ব প্লাস z টো মাইনাস z হ'ব ইয়াৰো আগত মাইনাস আছে তো প্লাস z টো মাইনাস z হ'ব প্লাস x টো মাইনাস x হ'ব এতিয়া x ৰ ওচৰত x পদটো লৈ আনিবা x minus x plus y minus y তাৰপিছত minus z minus z ইয়াত চোৱা x ৰ পৰা x অৰ্থাৎ x ৰ আগত কিমান আছে 1 আছে প্লাস 1 minus 1 plus 1 minus 1 1 plus 1 minus 1 means 1 minus 1 1 minus 1 হলে কিমান হ'ব 1 minus 1 হলে 0 হ'ব
তো ইয়াত 0 হ'ল তাৰপিছত প্লাছ y মাইনাছ y মানে ইয়াত 1 এটা আছে ইয়াত 1 এটা 1 মাইনাছ 1 এইটো 0 হ'ল এইটো পাৰ্ট x ৰ পাৰ্টটো y ৰ পাৰ্টটো 0 হ'ল আৰু ইয়াত চোৱা z -1 -1 z ত প্ৰথমটোত -1 আছে দ্বিতীয়টোত -1 -1 -1 -2 গতিকে দুটা -1 যোগ কৰিলে চিনডাল মাইনাছ হ'ব সংখ্যা কেইটা যোগ হ'ব আৰু কি বহিব ইয়াত z বহিব -2z নেক্সট f ৰ সমাধান কৰো আহা 6m + 3m লিখিবা -2n ব্ৰেকেটটো উঠাবা ইয়াৰ ব্ৰেকেট উঠালে প্ৰতিটো পদৰ চিহ্ন সলনি হ'ব +2 মাইনাছ হ'ব আৰু -2 প্লাছ হ'ব তে m থকা পদ কেইটা ওচৰা ওচৰিকৈ লিখিবা এটা m দুটা m প্লাস 2m তিনিটা m আৰু n থকা পদ 2n minus 5n তে এইকেইটা যোগ কৰিলে কিমান হ'ব 6 ৰ লগত 3 যোগ কৰিলে 9 9 ৰ লগত 2 যোগ কৰিলে 11 গোটেইকেইটা চিন প্লাস আছে গতিকে যোগ কৰি 11m লিখিবা আৰু ইয়াত একে চিন আছে এতিয়া সেই চিনডালে বহিব আৰু সংখ্যা কেইটা যোগ হ'ব 7n এয়া হৈছে f নম্বৰৰ সমাধান